MS ধোনীয়ে এটা মেনেজমেণ্ট লিমিটেডৰ ওপৰত তৰিছে গোচৰ আৰু এবাৰ ৰাছিৰ আদালতত MS ধোনীয়ে তৰিছে এক অপৰাধমূলক গোচৰ তৰিছে এটা মেনেজমেণ্টৰ বিৰুদ্ধে জানিব পৰা মতে আৰ্কা স্পৰ্টছ এণ্ড মেনেজমেণ্ট লিমিটেডৰ বিৰুদ্ধে MS ধোনীয়ে তৰিছে গোচৰ সবিশেষ জনাই আছো ফুল প্লেটৰ জৰিয়তে ৰাছিৰ আদালতত অপৰাধমূলক গোচৰ MS ধোনীৰ আৰ্কা স্পৰ্টছ এণ্ড মেনেজমেণ্ট লিমিটেডৰ বিৰুদ্ধে গোচৰ তৰিছে MS ধোনীয়ে অভিযোগ মৰ্মে 15 কোটি টকাৰ প্ৰবঞ্চনাৰ জালত পেলাইছিল ধোনীক আৰু এই অভিযোগ প্ৰাক্তন ব্যৱসায়িক অংশীদাৰ মিহিৰ দীপাকৰ আৰু সৌম্য বিশ্বাসৰ বিৰুদ্ধে আৰু ৰাছিৰ আদালতত আৰ্কা স্পৰ্টছ এণ্ড মেনেজমেণ্ট লিমিটেডৰ মিহিৰ দীপাকৰ আৰু সৌম্য বিশ্বাসৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিছে MS ধোনীয়ে আৰু এই অপৰাধমূলক গোচৰ 15 কোটি টকাৰ প্ৰবঞ্চনাৰ জালত পেলাইছিল ধোনীক আৰু যাৰ বাবে অপৰাধমূলক গোচৰ তৰিছে ৰাছিৰ আদালতত আৰু এই গোচৰ আৰ্কা স্পৰ্টছ এণ্ড মেনেজমেণ্ট লিমিটেডৰ বিৰুদ্ধে তৰিছে MS ধোনীয়ে আৰু অভিযোগ মৰ্মে 15 কোটি টকাৰ প্ৰবঞ্চনাৰ জালত পেলাইছিল ধোনীক আৰু এই অভিযোগ প্ৰাক্তন ব্যৱসায়িক অংশীদাৰ মিহিৰ দীপাকৰ আৰু সৌম্য বিশ্বাসৰ বিৰুদ্ধে আৰু ৰাছিৰ আদালতত এই দুয়োগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে MS ধোনীয়ে গোচৰ তৰিছে ৰাছিৰ আদালতত আৰ্কা স্পৰ্টছ এণ্ড মেনেজমেণ্ট লিমিটেডৰ দুয়োগৰাকী ব্যৱসায়ীৰ ওপৰত অপৰাধমূলক গোচৰ ৰুজু কৰিছে ধোনীয়ে আৰু অভিযোগ মৰ্মে 15 কোটি টকাৰ প্ৰবঞ্চনাৰ জালত পেলাইছিল ধোনীক আৰু তাৰে পাছতে ৰাছিৰ আদালতত এক অপৰাধমূলক গোচৰ তৰে MS ধোনীয়ে আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে